হ'ব কওক হ'ব মই কৈ দিম সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল আজি এই বিশেষ সাংবাদিক মেলখন আমি আমাৰ বাজেটত ঘোষণা কৰা এটা বিশেষ স্কিমৰ ওপৰত আমি আলোকপাত কৰিব খুজিছোঁ আৰু এই আঁচনিটোৰ আলোকপাত কৰাৰ পিছত স্বাভাৱিকভাৱে মই কোভিডৰ শেহতীয়া পৰিস্থিতি অতি সংক্ষিপ্তভাৱে আপোনালোকৰ লগত আলোচনা কৰিম আৰু তাৰ পিছত আপোনালোকৰ যি প্ৰশ্ন থাকিব সেইখিনি আমি গ্ৰহণ কৰিম আপোনালোকে জানে যে আমাৰ ৰাজ্য চৰকাৰৰ যিটো সময়ত মই মোৰ বাৰ্ষিক বাজেট দাঙি ধৰিছিলোঁ সেই সময়ত অষ্টাদশ উন্নয়নৰ মুকুতামালা অৰ্থাৎ 18টা ফ্লেগশ্বিপ স্কিমৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ আৰু অসমৰ সমসাময়িক ইতিহাসত বা বিশেষকৈ অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক আমাৰ যি বুৰঞ্জী আছে ইয়াৰ ভিতৰত আটাইতকৈ সৰ্ববৃহৎ জনকল্যাণমূলক আঁচনি অৰুণোদয় নামেৰে আমি ঘোষণা কৰিছিলোঁ মই যিমান বছৰ ৰাজনীতি কৰিছোঁ যিমান চৰকাৰৰ লগত কাম কৰাৰ মোৰ সৌভাগ্য হৈছিলে বা অসমৰ ইতিহাসত চৰকাৰী পক্ষৰ পৰা যিমানবিলাক আঁচনিৰ কথা কোৱাৰ সৌভাগ্য হৈছিল বা শুনাৰ সৌভাগ্য হৈছিল তাৰ ভিতৰতে অৰুণোদয় আঁচনিটো একক আৰু অনন্য বুলি ক'লে ভুল কৰা নহ'ব আজি আমি এই অৰুণোদয় আঁচনিটো আনুষ্ঠানিকভাৱে ৰূপায়ণৰ কামত হাত দিব ওলাইছোঁ অৱশ্যে আপোনালোকক মই জনাই থ'ব খোজোঁ যে অহা 15 ছেপ্টেম্বৰলৈকে প্ৰতি সপ্তাহতে একোটাকৈ উন্নয়নমূলক আঁচনি লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হ'ম So every week we are going to announce and start implementing one new scheme কোনোবাটো বাজেটৰ ভিতৰত কোনোবাটো বাজেটৰ বাহিৰৰ পৰা আৰু এটাকৈ প্ৰতি সপ্তাহতে মই এটাকৈ আঁচনি আপোনালোকৰ আগত কৈ যাম আৰু একৰ্ডিংলি ইমপ্লিমেন্টেশ্যনো আৰম্ভ হ'ব আৰু এই গোটেই আঁচনিবিলাকৰ ভিতৰত অৰুণোদয় আঁচনিটোৱে হ'ব সৰ্ববৃহৎ অনন্য আৰু একক এই অৰুণোদয় আঁচনিৰ জৰিয়তে আমি কি পাব খুজিছোঁ বা আমি ইয়াৰ জৰিয়তে কি আমি আশা কৰিব খুজিছোঁ আমি জানো যে ৰাজ্যখনত বহু এনে পৰিয়াল আছে বিশেষকৈ নিম্ন মধ্যবিত্ত দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালসকল তেখেতসকলে বিভিন্ন সময়ত চৰকাৰৰ পৰা বিভিন্ন আঁচনি লাভ কৰি আহিছে বা লাভ কৰি থাকিব কিন্তু বহুবিলাক আঁচনি হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বহুতবোৰ চৰকাৰী কাৰ্যালয়ত যাব লাগে আৰু বহুত চৰকাৰী কাৰ্যালয়ত বেলেগ ধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে এই চৰকাৰী আঁচনিবিলাক তেখেতসকলৰ উপলব্ধ হয় কোনোবাৰ ঘৰত যদি এজন স্পেচিয়েল চিলড্ৰেন আছে তেওঁ এটা আঁচনি পাব
কাৰোবাৰ ঘৰত যদি বৃদ্ধ ব্যক্তি আছে তেওঁ এটা আঁচনি পাব, কাৰোবাৰ ঘৰত যদি স্কুলৰ ষ্টুডেণ্ট আছে তেওঁ এটা আঁচনি পাব। কিন্তু এই আঁচনিবিলাক বিভিন্ন বিভাগে ৰূপায়ণ কৰে কাৰণে বিভিন্ন ধৰণে এপ্লিকেশ্যন ফিল আপ কৰিব লাগে, বিভিন্ন ধৰণে পাব লাগে, আৰু তাৰ ফলত আমি ইস্পিত লক্ষ্যসমূহ কেতিয়াবা উপনীত হ'ব নোৱাৰোঁ। আমি বিশ্বাস কৰোঁ যে চৰকাৰৰ পৰা পোৱা যিখিনি আঁচনি, সেই আঁচনিৰ ধন মই ক'ত কেতিয়া আৰু কি কামত ব্যৱহাৰ কৰিম তাৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ পৰিয়ালটোৰ থাকিব লাগে। পৰিয়ালটোৰ হাতত এটা নিৰ্দিষ্ট পৰিমাণৰ টকা চৰকাৰে দিলে, সেই টকাটো দি শিশুজনৰ কামত কি ব্যৱহাৰ হ'ব, ঔষধ কিনাৰ নামত কি ব্যৱহাৰ হ'ব, বৃদ্ধজনৰ বাবে কি ব্যৱহাৰ হ'ব, বিধৱাজনৰ বাবে কি ব্যৱহাৰ হ'ব, এই গোটেই কাম কাজবিলাক পৰিয়ালটোক যদি আমি সিদ্ধান্ত ল'ব দিওঁ, তেতিয়াহ'লে এই আঁচনিয়ে পৰিয়ালটোক উপকৃত কৰিব। এই গোটেই সিদ্ধান্তটো সন্মুখত ৰাখি আমি সিদ্ধান্ত লৈছোঁ যে অনাগত 5 বছৰত, ইন নেক্সট 5 years, চৰকাৰৰ সকলো আঁচনি এই অৰুণোদয়ৰ জৰিয়তে আমি এটা ফ্ৰেমৱৰ্কৰ জৰিয়তে আমি ইমপ্লিমেণ্ট কৰিম। অৰ্থাৎ এটা সময় আহিব যে আজি কলেজৰ এডমিশ্যন ল'ব লাগে, সেইদিনাখন পৰিয়ালটোক আমি সেই মাহটোত পৰিয়ালটোলৈকে সাহায্য আমি বঢ়াই দিম। আজি দুৰ্গা পূজা আহিলে, কাপোৰ কিনিব লাগে, সেই মাহটোত আমি পৰিয়াললৈ সাহায্য বঢ়াই দিম। আজি বানপানী আহিছে, মানুহৰ সমস্যা হৈছে, এই মাহটোত আমি পৰিয়াললৈ অৰ্থ সাহায্য বঢ়াই দিম। তাৰমানে এটা ষ্টেটিক কম্পোনেণ্ট, এটা কম্পোনেণ্ট যিটো ফিক্স থাকিব, আৰু এটা কম্পোনেণ্ট ভেৰিয়েবলছ হ'ব ডিপেণ্ডিং অন দ্য চিটুৱেশ্যন দ্য ফেমিলি উইল ফেচ। এডমিশ্যনৰ সময়ত মোক এক্সট্ৰা টকা লাগিব, মোক দুৰ্গা পূজাৰ সময়ত এক্সট্ৰা টকা লাগিব, মোক বহাগ বিহুৰ সময়ত এক্সট্ৰা টকা লাগিব। এই ধৰণে আমি ভেৰিয়েবলছ যিটো কওঁ, সেইটো আমি মাহে মাহে ডিচাইড কৰিম, আৰু ফিক্সড ইনকাম এটা আমি পৰিয়ালসমূহলৈকে চৰকাৰৰ পৰা প্ৰত্যেক মাহত আমি দি গৈ থাকিম। আমি ভেৰিয়েবলটোলৈকে এতিয়াই যাব খোজা নাই, কাৰণ বিভিন্ন বিভাগে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে, তাৰ বিভিন্ন জেগাত চেণ্ট্ৰেল ছাপোৰ্ট আছে। কিন্তু ইমিডিয়েটলি আমি অহা 2 অক্টোবৰৰ পৰা অসমৰ প্ৰায় 17 লাখ পৰিয়ালক, 17 লাখ ফেমিলিক আমি মাহত 830 টকাকৈ আমি দি যাব খুজিছোঁ। অৰ্থাৎ প্ৰতি মাহৰ 2 অক্টোবৰ, পৰৱৰ্তী মাহবিলাকত 1 নৱেম্বৰৰ দিনাখন, 1 ডিচেম্বৰৰ দিনাখন, 1 জানুৱাৰীৰ দিনাখন 830 টকা প্ৰত্যেকটো পৰিয়ালৰ বেংক একাউণ্টত জমা হ'ব। আৰু এইটো এককালীন নহয়, পৰিয়ালটো যেতিয়া ইকনমিকভাৱে উঠি আহিব নোৱাৰিব, সেই সময়লৈকে প্ৰত্যেক মাহত এই পুঁজিটো পাই থাকিব। এই পুঁজিটো আমি কেনেকৈ ভাগ কৰিছোঁ? প্ৰথম ফিক্স ইনকামটো, যে এজন চৰকাৰী কৰ্মচাৰীয়ে যেতিয়া কোনোবা এটা কাৰ্যালয়ত চাকৰি কৰে, তেওঁক আমি এটা মেডিকেল এলাউন্স দিওঁ। আজিৰ দিনত খুব সম্ভৱ 300 বা 400 টকা আমি এটা মেডিকেল এলাউন্স দিওঁ, বেমাৰ হওক নহওক। অৰ্থাৎ বেমাৰ নহ'লেওতো কিবা ঔষধ কিনিব লাগে, ফেমিলিটোৰ কিবা এটাতো অসুখ হৈয়ে থাকে, পানী লগা ঔষধ, পেটৰ অসুখ। অৰ্থাৎ মেডিচিন কিনিবৰ কাৰণে প্ৰত্যেক সপ্তাহত এজ এ মেডিকেল এক্সপেণ্ডিচাৰ প্ৰত্যেক মাহত আমি 300 rupees আগবঢ়াম। আমি ধৰি লৈছোঁ যে এটা পৰিয়ালক 4 কেজি চেনি লাগে। চাউলটোতো চৰকাৰে ইতিমধ্যে বাজেটত ঘোষণা কৰাৰ অনুসৰি অন্ন আঁচনিৰ জৰিয়তে আমি অসমত সম্পূৰ্ণ বিনামূলীয়াকৈ গাই প্ৰতি 5 কেজি চাউল ইতিমধ্যে নেশ্যনেল ফুড ছিকিউৰিটি প্ৰগ্ৰেমৰ হিতাধিকাৰীসকলক আগবঢ়াইছোঁ। চাউল হ'ল। এটা চেনিৰ যদি কেজি আমি 35 টকাও ধৰি লওঁ, 4 কেজি চেনিত আমি যদি ধৰি লওঁ যে আমাক 120 টকা লাগিব, বা যি ধৰণে আমাক
আমি ধৰি ললো যে আমাক 40 টকা কেজি হলে 5 কেজি চেনিৰ বাবে আমাক 200 টকা লাগিব পৰিয়ালটোক চেনি কিনিবৰ কাৰণে আমি 80 টকা দিম অৰ্থাৎ আমি এটো ধৰি লৈছো যে 4 কেজি চেনিত 40 টকাকৈ হলে 160 টকা আমি চেনি কিনিব লাগিব 50% আমি ৰাজ সাহায্য দিম অৰ্থাৎ ফ্যামিলিটোক আমি 80 টকা দিম তাৰ পিছত আমি ধৰি লৈছো যে ফ্যামিলিটোক ডালি কিনিব লাগিব ডালি যদি আমি 100 টকা যদি আমি ধৰি লওঁ বা 120 টকা ধৰি লওঁ তেতিয়া 4 কেজি কৈ আমি যেতিয়া ডালি কিনিম আমাৰ 400 টকা মাহত আমাক লাগিব এই 400 টকাৰ 200 টকা আমি দিম 50% আৰু শেষত পৰিয়ালত যদি কোনোবা বৃদ্ধ ব্যক্তি আছে ফল মূল শাক পাচলি কিনুতে তেওঁলোকৰ যদি পৰিয়ালটো এটা এমাউন্ট খৰচ কৰে তাৰ 150 টকা আমি দিম তাৰ মানে এই বছৰটোত আমি ফ্যামিলিক 830 টকাকৈ প্ৰতি মাহত দিম এতিয়া 1 জানুৱাৰী তাৰিখে যদি আমি ভাবো যে নতুন বছৰ আমি আৰু 100 টকা এই মাহত বেছি দিম আমি বেছি দিব পাৰো ফেব্ৰুৱাৰীত আকৌ আমি 830 লৈকে আহি যাম তাৰ মানে 830 rupees is fixed আৰু ভেৰিয়েবল এমাউন্টটো আমি ডিসাইড কৰিব পাৰিম according to the financial capabilities of the government এটা এই আঁচনিটো আমি কেনেকৈ ৰূপায়ণ কৰিব খুজিছো যে 2 লাখতকৈ কম ভোট থকা সমষ্টিত 15000 হিতাধিকাৰীক আমি সিলেক্ট কৰিম তাৰ মানে এটা সমষ্টিত 1.5 লাখ ভোট থাকে 4 জন বা 5 জন কৈ যদি পৰিয়ালত সদস্য থাকে 15000 ফ্যামিলিয়ে পোৱা মানে আমি একচুয়ালি সেই সমষ্টিটোৰ প্ৰায় 70000 ব্যক্তিৰ ওচৰত আমি কিবা এটা তুলি দিয়া হল অফ কোর্স ব্যক্তি হিচাপত ভোট যদি 1.5 লাখ থাকে ব্যক্তি 2.5 লাখ থাকিব সো 1/3 সমষ্টিটোৰ 1/3 ব্যক্তিক আমি এই আঁচনিটোৱে স্পৰ্শ কৰিম যি সমষ্টিত 2 লাখতকৈ বেছি ভোট আছে সেই সমষ্টিৰ বেনিফিচিয়াৰী হ'ব 17000 সো 15000 বেনিফিচিয়াৰী হ'ব যত 2 লাখতকৈ কম ভোট আছে আৰু যত 2 লাখতকৈ বেছি ভোট আছে তাত 17 লাখ বেনিফিচিয়াৰী হ'ব 17000 15000 and 17000 আৰু এই ধৰণে কৰিলে প্ৰতি মাহত সমীৰ আমাৰ কিমান আউটফ্লো হ'ব টোটাল আমি প্ৰতি মাহত আমাৰ বাজেটৰী আউটফ্লো হ'ব 210 crores এই ধৰণৰ আমাৰ প্ৰতি মাহত আমি আগবঢ়াব লাগিব 2800 কোটি টকা এইবাৰ অৰুণোদয় আঁচনিৰ বাবে আমাৰ বাজেটত আছিল আৰু এইটোৱে হ'ব অসমৰ সৰ্ববৃহৎ ডিবিটি স্কিম which will include around 17 lakhs family 17 লাখ ফ্যামিলিক স্পৰ্শ কৰিব এই আঁচনিখনৰ ৰূপায়ণৰ কাম 17 আগষ্টৰ পৰা আৰম্ভ হ'ব 17 আগষ্টৰ পৰা বেনিফিচিয়াৰী সিলেকশনৰ কাম আৰম্ভ হ'ব আৰু ফাইনালি বেনিফিচিয়াৰী সিলেকশনৰ দায়িত্ব এখন ডিস্ট্ৰিক্ট লেভেল কমিটিৰ ওপৰত ন্যস্ত থাকিব ডিস্ট্ৰিক্ট লেভেল কমিটিখনে বেনিফিচিয়াৰী চূড়ান্ত কৰিব আৰু উইথ বেংক একাউণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টলৈকে ডিসি সকলে প্ৰেৰণ কৰিব আৰু প্ৰতি মাহৰ 1 তাৰিখে বিত্ত বিভাগে থ্ৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ডিবিটিৰ জৰিয়তে হিতাধিকাৰীৰ একাউণ্টত এই টকা জমা হ'ব ইয়াতে আৰু এটা সৰু এই গোটেই আঁচনিখনত আৰু এটা খুব ক'ব গ'লে ভেৰি ওয়েলকাম এডিশন ইজ দেয়াৰ এই গোটেই আঁচনিখনত যেনেকৈ আমি চাহ কাপৰ লগত চেনি কাপ দি দিলে চাহ কাপ মিঠা হৈ যায় সেই ধৰণে এই আঁচনিখনৰ হিতাধিকাৰী পুৰুষ হ'ব নোৱাৰিব ফ্যামিলিটোৱে এগৰাকী মহিলাক নিৰ্বাচিত কৰি দিব ডাঙৰ বুঢ়াৰীয়েকে হওক সৰু বুঢ়াৰীয়েকে হওক মাককে হওক
ফেমিলিটোৱে মিটিং পাতি ঠিক কৰি দিব যে মোৰ ফেমিলিৰ পইচাটো অমুক গৰাকী মহিলাৰ একাউণ্টতহে যাব। কোনো কাৰণে যাতে এই টকাটোৰ অপব্যয় নহয়, ঘৰৰ সঁচা কামত ই ব্যৱহাৰ হয়, সেইবাবে এই পুঁজিটো ঘৰৰ যিকোনো, আমি কোৱা নাই যে অকল বয়োজ্যেষ্ঠ মহিলাগৰাকী হ'ব লাগে, তেওঁ হয়তো বেংকত অহা যোৱা কৰিব দিগদাৰ হ'ব পাৰে, গতিকে ফেমিলিটোৰ ছোৱালীজনীৰ নামতে হওক, মাকৰ নামতে হওক, বোৱাৰীৰ নামতে হওক, ফেমিলিটোৱে ঠিক কৰি দিব যে এইগৰাকী মহিলাৰ নামত আপোনালোকে পুঁজিটো দিয়ক। অৰ্থাৎ ফাইনেল বেনিফিচিয়াৰী উইল বি এ ফেমিলি, পৰিয়াল এটা ইয়াৰ আটাইতকৈ হিতাধিকাৰী হ'ব, কিন্তু পৰিয়ালটোৱে মনোনীত কৰা এগৰাকী মহিলা সদস্যৰ বেংক একাউণ্টতহে এই পুঁজিটো প্ৰত্যেক মাহতে যাবগৈ। আমি আশা কৰোঁ যে ইয়াৰ এটা ডিটেইল প্ৰক্ৰিয়া আছে। এই বেংক একাউণ্টসমূহ ঠিক কৰি লিখিবৰ কাৰণে, বেংক একাউণ্টবিলাকত হিতাধিকাৰী নিৰ্বাচনত সহায় কৰিবৰ কাৰণে প্ৰতি সমষ্টিত আমি 2 মাহৰ বাবে 3জনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰিম। তেওঁলোকে মাত্ৰ 2 মাহ বা 2.5 মাহৰ কাৰণে কাম কৰিব। তেওঁলোকৰ লক্ষ্য হ'ব যাতে ডাটা ভুল নহয়, কেতিয়াবা IFS কোড ভুল হয়, কেতিয়াবা 0টো 0 হিচাপে আহে, তেতিয়াও বেংকত টকা নাযায়। এই অৰুণোদয় সহায়কসকলে এই আঁচনিটোৰ দায়িত্ব ল'ব আৰু জিলা উপায়ুক্তসকলে অৰুণোদয় সহায়কৰ জৰিয়তে এই আঁচনিটো যাতে ফুল প্ৰুফ হয় তাৰ বাবে তেওঁলোকে চিন্তা কৰিব। মই ভাবোঁ যে অৰুণ আৰু উদয়, আপোনালোকে জানে যে প্ৰতিটো পৰিয়ালৰ অৰ্থনৈতিক উত্থানৰ এটা নতুন অধ্যায় এটা এই অৰুণোদয় আঁচনিটো দি আৰম্ভ হ'ব। মই বিশ্বাস কৰোঁ যে আজি যিটো আমি 830 টকা দি আগবঢ়াইছোঁ, এইটো এটা সময়ত চৰকাৰৰ আৰ্থিক অৱস্থাৰ প্ৰতি যেতিয়াই ভাল হ'ব, এই আঁচনিটো যেনেকৈ প্ৰতি বছৰে চৰকাৰী কৰ্মচাৰীয়ে ইনক্ৰিমেণ্ট পায়, DA পায়, সেই ধৰণে এই ব্যক্তিসকলৰো বা এই পৰিয়ালসকলৰো প্ৰত্যেক বছৰে ইয়াত ইনক্ৰিমেণ্ট জমা হ'ব, DA জমা হ'ব। মূল্য বৃদ্ধিৰ লগত চিন্তা কৰি কেতিয়াবা টকা বাঢ়িব, কিন্তু টকাটো কমি নাযায়, 830 টকা ফিক্সড হিচাপে থাকি যাব। কোভিডৰ পৰিৱেশৰ লগত সাঙুৰ খাই এই আঁচনিটোৱে আমাৰ কোভিডৰ সময়ত বহুত দুখীয়া দৰিদ্ৰ লোক যিটো অৰ্থনৈতিকভাৱে ক্ষতি হৈছিলে, ই আংশিকভাৱে হ'লেও তাৰ জোৰা টাপলি মাৰাত এই অৰুণোদয় আঁচনিটো নিশ্চয় সহায়ক হ'ব। ৰাজ্য চৰকাৰৰ বিত্তীয় ব্যৱস্থাপনাত থকা প্ৰত্যাহ্বানৰ পিছতো আমি আমাৰ বাজেট বক্তব্যত দিয়া প্ৰতিটো আঁচনি ৰূপায়ণৰ দিশত আমি আগবাঢ়িছোঁ। অহা সপ্তাহত 17 তাৰিখে আৰু এটা ভাল আঁচনিৰে সৈতে মই আপোনালোকক আকৌ এবাৰ সম্বোধন কৰিম। অৰুণোদয়ৰ ওপৰত আপোনালোকৰ নিশ্চয় কিছু প্ৰশ্ন থাকিব। সেই প্ৰশ্নখিনিৰ উত্তৰ দিয়াৰ আগতে মই কোভিডৰ বৰ্তমানৰ পৰিৱেশৰ ওপৰত এটা সৰুকৈ আলোকপাত কৰিব খুজিছোঁ। আমাৰ ৰাজ্যখনত 64,406টা কনফাৰ্ম কোভিড কেছ এই মুহূৰ্তত আছে আৰু ইয়াত আমি খুব আনন্দিত যে 45,073 ব্যক্তিয়ে ইতিমধ্যে সুস্থ হৈ ইয়াৰ ভিতৰত ঘৰলৈ ঘূৰি গৈছে। গতিকে আজিৰ দিনত আমাৰ এক্টিভ কেছৰ সংখ্যা কমি আহিছে আৰু তাতকৈ ডাঙৰ কথা যে পাৰ্চেণ্টেজ টাৰ্মছত পজিটিভিটিত আমাৰ ৰাজ্যখনে ভাল ফলাফল আমি দেখুৱাই থাকিবলৈ সক্ষম হৈছোঁ। ডেথ ৰেট এতিয়াও আমাৰ ভাৰতৰ ভিতৰত সৰু ৰাজ্যক বাদ দিলে আন ডাঙৰ ৰাজ্যবিলাকৰ তুলনাত আমি 0.24 মৰ্টেলিটি ৰেটত আমি এতিয়াও আছোঁ আৰু আমাৰ মৰ্টেলিটি ৰেটটো আমাৰ বাঢ়ি যোৱা নাই। আজি অসমত আমি এটা প্ৰয়াস চলাইছোঁ, আজি আমি সফল হওঁ নে নাই ক'ব নোৱাৰোঁ, যে আজিৰ দিনটোত আমি 1 লাখ টেষ্ট কৰাৰ লক্ষ্যৰে আজি গোটেই অসমত আমাৰ স্বাস্থ্য বিভাগ, জিলা প্ৰশাসনে কাম কৰি গৈ আছে।
অসমৰ দৰে সৰু ৰাজ্যখনত এতিয়ালৈকে আপোনালোকে ভাবি জানি গম নিশ্চয় আনন্দিত হ'ব যে আমি পাৰ মিলিয়ন টেষ্ট এতিয়া আমি বহুতখিনি কৰিব পাৰিছোঁ আৰু এতিয়া আমাৰ সন্মুখত মাত্ৰ 3খন ৰাজ্যই আছে আৰু আমি ভাবোঁ যে পাৰ মিলিয়ন টেষ্টতো আমি আগুৱাই যাব পাৰিম কিন্তু আজিৰ দিনটোত বিশেষকৈ বৰ্তমান আমাৰ পাৰ যদি আমি আপোনালোকক জনাব খোজো যে আজিৰ দিনটোলৈকে আমি 14,30,691টা টেষ্ট ইতিমধ্যে কমপ্লিট কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা কালি কোভিডত আক্ৰান্ত 10খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত বৈঠক কৰোঁতে তেখেতে ক্ষোভ প্ৰকাশ কৰিছিলে যে বহুত ৰাজ্যই টেষ্ট কৰা নাই টেষ্ট কমি আছে কিন্তু মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে অসমত 14,30,691 টেষ্ট আমি সম্পূৰ্ণ কৰিছোঁ আৰু আজিৰ দিনটোত আমি 15 লাখৰ সংখ্যা পাৰ কৰিম আৰু আজিৰ দিনটোতে আমি 1 লাখৰ ওচৰা-ওচৰি আমি টেষ্ট কৰিম আমাৰ পাৰ মিলিয়ন টেষ্ট এতিয়া 41,000ত ভৰি দিছেগৈ আৰু আজি গধূলিলৈকে ই 45,000ৰ ওচৰ চাপিবগৈ আমাৰ কোভিডৰ ওপৰত এটা আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে ইমান টেষ্ট কৰাৰ পিছতো আমাৰ পজিটিভিটিটো 5%ৰ তলত বৰ্তমান আছে ইয়ে ইংগিত দিয়ে যে হয়তো কোভিডৰ পিকটোৰ পৰা আমি হাত সাৰিব পাৰিম বা হাত ইতিমধ্যে সাৰিছোঁ দুইটাৰ ভিতৰত এটা আমি নিষ্কৰ্ষত উপনীত হ'ব পাৰিম আৰু কিছুদিন আমি অপেক্ষা কৰিছোঁ 15 আগষ্টৰ পিছত এটা স্পষ্ট ধাৰণা এটা আমাৰ সন্মুখত আহি পৰিব আমাৰ গুৱাহাটীৰ কিছুমান ল্যাবৰেটৰীয়ে এটা টেষ্ট কৰি আছে IgG টেষ্ট এন্টিবডি টেষ্ট মই ৰাইজক ক'ব খুজিছোঁ যে এন্টিবডি টেষ্টৰ জৰিয়তে কোভিড আছে নে নাই তাক জানিব পৰা নাযায় দিস ইজ নট এ ফেয়াৰ প্ৰেক্টিছ যিসকলে এন্টিবডি টেষ্ট কৰি আছে মই আমাৰ যিখিনি ল্যাবে গুৱাহাটীত এন্টিবডি টেষ্ট কৰি আছে তেওঁলোকক মই ক'ব খোজো যে আপোনালোকে এন্টিবডি টেষ্টৰ বিষয়ে ৰাইজক জনোৱাৰ পিছতহে এন্টিবডি টেষ্ট কৰিব এন্টিবডি টেষ্টটো কিয় লাগে যে 6 মাহ আগত মোৰ কোভিড হৈছিল নেকি 3 মাহ আগত ক'ব নোৱাৰাকৈ মোৰ কোভিড হৈ গ'ল নেকি সেইটো কাৰণেহে মই এন্টিবডি টেষ্ট কৰিব লাগে কিন্তু আজি মোৰ কোভিড আছে নে নাই তাৰ কাৰণে আইদাৰ এন্টিজেন অৰ RT-PCR এই দুইটা টেষ্টৰ কোনো বিকল্প নাই আৰু বহুতৰ ধাৰণা যে ৰেপিড টেষ্টত বেছি কোভিড ওলাই আসলতে RT-PCRতকৈ ৰেপিড টেষ্টত আধাহে কোভিড চিনাক্ত হয় সেইকাৰণে ৰেপিড টেষ্ট কৰোঁতে আমি কোনো ধৰণৰ দ্বিধাবোধ কৰিব নালাগে আৰু আমি ভাল কৰি ৰেপিড টেষ্ট কৰিব লাগে কাৰণ RT-PCRত ইমান নাম্বাৰ আনাটো সম্ভৱ নহয় যিমানে আমি নাম্বাৰ কম কৰিম হিমানে এজন মানুহে মুকলি হৈ কোভিড দি থাকিব সেইকাৰণে মই অনুৰোধ কৰোঁ আৰু যিসমূহ গুৱাহাটীৰ ল্যাবে এন্টিবডি টেষ্ট কৰিছে তেওঁলোকক মই ক'ব কৈছোঁ যে আপোনালোকৰ যি পেচেণ্ট আহিব স্পষ্ট কৰি বুজাই দিয়াৰ পিছতহে আপোনালোকে যেন তেওঁলোকক এন্টিবডি টেষ্ট কৰে কোভিডৰ পিছত মই যোৱাকালি সদৌ অসম ছাত্ৰ সন্থাই যি ক্লজ 6ৰ প্ৰতিবেদন মুকলি কৰি দিলে তাৰ ওপৰত মই দুটা কথা ক'ব খোজো যে অসমীয়াৰ সংজ্ঞা নিৰ্ণয়ৰ অধিকাৰ অসম বিধানসভাৰ কেন্দ্ৰীয় চৰকাৰৰ ইয়াত ভূমিকা নাথাকে যেতিয়ালৈকে অসমৰ ৰাজনৈতিক দল আৰু ৰাজ্যৰ সাৰ্বভৌমত্ব চিন্তাৰ প্ৰতীক অৰ্থাৎ আমি আমাৰ যিটো ৰাইজৰ চিন্তা সেইটো বিধানসভাইহে প্ৰতীয়মান কৰে গতিকে বিধানসভাত যেতিয়ালৈকে অসমীয়াৰ সংজ্ঞা নিৰূপিত নহয় তেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই ষষ্ঠ ক্লজৰ ওপৰত কৰিবলগীয়া বিশেষ একো নাথাকে ৰাজ্য চৰকাৰে বিধানসভাত এই কমিটিৰ অনুমোদন কোনোবা এটা সময়ত লৈ আহিব আৰু বিতৰ্কৰ পিছত অসমীয়াৰ সংজ্ঞা নিৰূপিত হোৱাৰ পৰৱৰ্তী পৰ্যায়তহে কেন্দ্ৰীয় চৰকাৰে ইয়াত প্ৰৱেশ কৰিব পাৰিব আগতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ডিলিমিটেশ্যন আয়োগ আদি গঠন কৰি
এই ক্লজ 6ৰ ৰিপৰ্ট ওপৰত তেওঁলোকে প্ৰাৰম্ভিক ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে। ক্লজ 6ৰ ৰিপৰ্টৰ কমিটিয়ে স্পষ্টভাৱে লিখি থৈছে যে এই ৰিপৰ্ট 2 বছৰৰ ভিতৰতহে প্ৰণয়ন কৰিব লাগিব, 2 years টাইম। তৃতীয়তে কমিটিয়ে কৈছে যে ইয়াত কিছুমান কমপ্লেক্স ৰিকমেণ্ডেশ্যন আছে আৰু এই কমপ্লেক্স ৰিকমেণ্ডেশ্যনখিনি এটা 3 মেম্বাৰ বা সুপ্ৰিম কোৰ্টৰ ৰিটায়াৰ্ড জাজৰ কোনোবা এটা কমিটিত পঠাইহে ইয়াক চালি জাৰি চাইহে এই দিশত আগুৱাব লাগে। গতিকে মই ভাবোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা কালি যি 5 মাহৰ ক্ষোভৰ কথা কোৱা হৈছে যে 5 মাহ দেৰি হৈ গ'ল, মই ভাবোঁ যে ৰিপৰ্টটো প্ৰকাশ নকৰাকৈ সতৰ্কতাৰে আগবাঢ়িলে কাম কাজ আৰু বেছি ভাল হ'লহেঁতেন, বিতৰ্ক নহ'লহেঁতেন। কিন্তু ৰিপৰ্টটো প্ৰকাশ কৰি এক প্ৰকাৰ জটিলতাৰ সৃষ্টি কৰাক বাদ দি আন একো হোৱা নাই। কিন্তু ৰাজ্য চৰকাৰে আমি 6ষ্ঠ অনুসূচী 6 নম্বৰ দফা আমি ৰূপায়ণৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ আৰু ৰাজ্যৰ হাতত থকা কাৰিকৰী কাম সম্পূৰ্ণ কৰাৰ পিছত এই দিশত কেন্দ্ৰীয় চৰকাৰৰ কাম আগবাঢ়িব। কিন্তু 12গৰাকী ব্যক্তিয়ে অসমীয়াৰ সংজ্ঞা এটা নিৰ্ধাৰণ কৰি দিলেই সেইটো অসমীয়াৰ সংজ্ঞা নহ'ব। সেই সংজ্ঞাটো স্বাভাৱিকভাৱে অসম বিধানসভাৰ পবিত্ৰ মজিয়াত গৃহীত হ'ব লাগিব। আৰু এই বিষয়টো মই আপোনালোকক আগতেও সাংবাদিক মেলত কেইবাটাও কৈছোঁ যে কমিটিখনে দিয়া সংজ্ঞাটো বিধানসভাৰ মজিয়াত গৃহীত হ'ব লাগিব। 51 চনৰ কাৰণে আৰু এখন NRC হ'ব নেকি নে কি হ'ব? কেনেকৈ আমি 51 চনটো আমি নিৰ্ধাৰণ কৰিম? এই দিশত কমিটি নীৰৱ হৈ আছে যে 51 চনৰ যে মই অসমীয়া হয় এইটো আমি কেনেকৈ নিৰ্ধাৰণ কৰিম? তাৰ কাৰণে NRC লাগিব নে তাৰ কাৰণে আন মাটিৰ কাগজ চাব লাগিব? মাটিৰ কাগজ চালেতো আমাৰো বহুত মানুহৰ মাটিৰ কাগজ নাই 51 চনৰ। গতিকে সেই গোটেই দিশবিলাক চালি জাৰি চোৱাৰ বাবে কমিটিয়ে নিজেই আমাক 2 বছৰ দিছে যে ইট ইজ এ কমপ্লেক্স ৰিকমেণ্ডেশ্যন, আপোনালোকে 2 বছৰ চাই চিতিহে কামখিনি কৰিব। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে ৰাইজৰ মাজত যাতে এটা ভুল ধাৰণাৰ সৃষ্টি নহয়। যিহেতু ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ৰিপৰ্টটো আপোনালোকক দিয়াই হ'ল, গতিকে আপোনালোকে ৰিপৰ্টৰ শেষৰ অংশটো চাই ল'ব যে 2 বছৰ সময় দিয়া হৈছে আৰু এখন কমিটি গঠনৰো তাত পৰামৰ্শ দিয়া হৈছে। গতিকে আমাৰ ফালৰ পৰা প্ৰতিক্ৰিয়া এইটোৱে আছিলে। আপোনালোকে কিবা প্ৰশ্ন সুধিলে সুধিব। সদিচ্ছাৰ অভাৱ আছেনে নাই মোৰ হৃদয়ত? এতিয়া আপুনি ৰামৰে ভক্ত নে হনুমানৰ ভক্ত? এতিয়াতো আমিতো বুকুখন ফালি দিব নোৱাৰোঁ যে মোক বুকুখন ফালিলে মোৰ ৰাম নাম লিখা আছে। গতিকে তেওঁলোকে যিহেতু ৰাজনীতি কৰিব গৈ আছে, গতিকে তেওঁলোকেতো আমাক সদিচ্ছাৰ অভাৱ বুলি ক'বই। বৰ্তমান ছাত্ৰ সন্থা এটা ৰাজনৈতিক দল আজিৰ মুহূৰ্তত। গতিকে এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলত অপবাদ অপব্যাখ্যা দিয়াটোতো এটা ইলেকশ্যনৰ আগত চিৰন্তনৰ এটা নিয়ম। আছু আগত নন পলিটিকেল প্লেটফৰ্ম আছিল। এজ অফ নাও আছু ইজ এ পলিটিকেল পাৰ্টি অৰ এবাউট টু বি এ পলিটিকেল পাৰ্টি। গতিকে এই মুহূৰ্তত মই ভাবোঁ যে তেওঁলোকৰ যিটো কথা, আমি তেওঁলোকৰ লগত যুক্তি তৰ্ক নকৰোঁ। কিন্তু মোৰ যদি বুকুখন ফালি দিয়ে, হনুমানক যেনেকৈ ফালি দিওঁতে ৰাম দেখা পাইছিল, আপোনালোকে আমাৰো বুকুখন ফালি দিলে অসমীয়াই দেখা পাব, বেলেগ দেখা নাপায়। মই এইবোৰ একো নকওঁ। মই আজি অসম চৰকাৰৰ পৰা বক্তব্য দি আছোঁ। তেওঁলোকে প্ৰতিবেদনত থকা কথাখিনিয়ে সদৰি কৰিছে, নাথাকাখিনিতো সদৰি কৰা নাই। গতিকে ঠিক আছে, যিহেতু সদৰি হ'ল, চবেই পঢ়িলে, চবেই মতামত দিব, বিধানসভাত আলোচনা হ'ব, অসমীয়াৰ সংজ্ঞা বিধানসভাই গ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰেতো কৈছে যে আমি এখন ৰূপায়ণ কৰিম। গতিকে ইয়াততো বিতৰ্ক একো নাই। আপোনালোকে মেণ্ডেটটো চাই ল'ব। কিন্তু কমিটিখনে ডেফিনেটলি 2-এটা কথা মেণ্ডেটৰ বাহিৰতো কৈছে, বাট কিন্তু অসমৰ স্বাৰ্থৰ কাৰণেই কৈছে। গতিকে আমি আৰু সেইবিলাকত ডিছপিউটত যাব খোজা নাই। 2 years, committee has given 2 years. So 2 years committee has clearly written যে এইখন কৰোঁতে 2 বছৰ লাগিব। আৰু আমি বিচৰা নাই যে fag end of our term, whether we are competent to decide a Assamese definition. It will be better if new Assam Assembly decide
or take up a definition on Assamese. কাৰণ আজিতো আমাৰ mandate শেষ হৈ আছে. We are just on 6-month mandate. আৰু we don't have mandate. But nevertheless, যদি assemblyত এইটোতো আলোচনাত আহিবই. যদি if assembly thinks that even at the fag end of our term, আমি অসমীয়া definition we should ratify. I am not opposing that definition. But it has to be ratified by Assam Assembly. So if Assam Assembly ratified and give it to the central government, then central government will start work. Already by constituting the delimitation commission, central government has already started work on this report. কাৰণ 80টা সিট কৰোঁতেতো ডিলিমিট কৰিব লাগিব না আজি যদি বাগবৰত অসমীয়াৰ কাৰণে ৰিজাৰ্ভ কৰি থৈ দিয়ে কোনটো অসমীয়া তাত ইলেকশ্যন জিকিব আজি যদি জনিয়াখন অসমীয়াৰ কাৰণে ৰিজাৰ্ভ কৰি দিয়ে তেতিয়া তাত কি লাভ হ'ব নাই 2 বছৰ না ডিলিমিটেশন তেওঁলোকে এটো 2 বছৰৰ লগত আপোনালোকে মিলাব লাগিব তেওঁলোকে হেকিনি গম পাব না লাগে নহয় এবাৰ বিয়া পাতি দিয়াৰ পিছত স্বামী স্ত্ৰী কেনেকৈ থাকে সেইটো তাৰ বেলেগে কিয় খবৰ ল'ব লাগে আমাৰ বিয়া খোৱালৈকে কাম আছিল আমি বিয়া পাতি দিলো দৰা কইনা আহিলে ঘৰত হুমুৱাই দিলো তাৰ ভিতৰখিনি খবৰ ল'ব না লাগে 2 বছৰ পিছত খবৰ ল'ব লাগিব যে ঠিক আছে নে নাই তেওঁলোকে নিজে সময় দি থৈ দিছে যে আমি খবৰ 2 বছৰ পিছত ল'ম নাপায় নহয় কিছুমান গোপনীয় থাকে খবৰ ল'ব নাপায় আপোনালোকে ৰাজহুৱা কৰা নকৰা কি আছে ভাই কোনো মোৰ তেওঁলোকে ৰাজহুৱা কিয় কৰিছে মই বুজি পোৱা নাই কিন্তু এই তাৰনে কথাখিনি যদি কলেহেঁতেন যে লগত 2 বছৰ সময় দিয়া আছে বুলি তেতিয়া বিতৰ্কটো নাথাকে মানে ৰিপৰ্টটো যেটা আপোনালোকক কৈছে পুৰাখিনি কৈ দিব লাগিছিল যে হয় এখন ৰিপৰ্ট ফাদিল কৰিলো কিন্তু আমি 2 বছৰ সময় দি থৈছো তেতিয়া একো কথাই নাহে কি ক'ব আৰু এতিয়া আপোনালোকে বহুত কথা লিখে তো নিয়মৰ ভিতৰত বাহিৰত কোনে চাই কত পোৰ্টেল ওলাই আছে যি লিখি থাকে হা কৰিলে আৰু কৰাটোতো হৈ গ'ল এতিয়া অস্ত্ৰপাতটো এৰি দিলে এতিয়াতো তাক ঘূৰাই আনিব নোৱাৰি যাতে অস্ত্ৰপাত অসমীয়া জাতিৰ কল্যাণৰ কাৰণে ব্যৱহাৰ হয় সেইটোৱে ডাঙৰ কথা যি কৰিলে কৰি দিলে এতিয়া কৰাটোতো আপুনি ঘূৰাই আনিব নোৱাৰে কিন্তু এই অস্ত্ৰপাতে যাতে বিতৰ্ক নকৰে স্মুথলি আমি যাতে 51 এ হওক বা যি নহওক বিধানসভাত গ্ৰহণ হয় সুন্দৰভাৱে আগবাঢ়ে যাতে ই স্মুথ হয় কাৰণ এইবিলাক কথা ইমান ইজি নহয় যে বহুত মানুহে কালি মোক প্ৰশ্ন কৰিছে যে মোৰটো 51 ৰ কাগজ পত্ৰ নাই তা আমি 51 ত পৰিম না নাই তাৰ কাৰণে এনআৰসি আহিব লাগিব এটা সেকেন্ড এনআৰসি এখন কৰাৰ প্ৰশ্ন আছে নে নাই নে কমিটিয়ে কৈছে যে এনআৰসি নালাগে অন ডকুমেন্ট হ'ব ডকুমেন্ট হলেতো জাল ডকুমেন্টে দি ভৰি পৰিব গতিকে কমিটি কিছু ক্ষেত্ৰত মনে মনে আছে থাকি কৈছে যে এইটো ডিসাইড কৰিব লাগিব এখন সুপেৰিয়ৰ কমিটি তেওঁলোকে নিজে লিখি দিছে যে these are complicated recommendation complex শব্দটি ইউজ কৰিছে involving interpretation of constitution গতিকে এজন সুপ্ৰিম কোৰ্টৰ ৰিটায়াৰ্ড জাজৰ নে কিবা এটা কৈছে মই কালিহে পঢ়িছো যে এখন 3জনীয়া কমিটিও হ'ব লাগে গতিকে ইয়াত কোনো বিতৰ্ক নাই 5 মাহ তেওঁলোকে ভাবে লুকাই থৈছিলে আমাৰ দৃষ্টিত 5 মাহ আমি বহুতখিনি কাম আগুৱাই লৈ গৈছিলো আৰু we are on track according to us সক এইবিলাক আৰু এই আপোনালোকে তেওঁলোকে কি কৈছে তেওঁলোকে কি কোৱা নাই হেতু এটা পলিটিক্যাল পাৰ্টিৰ মঞ্চৰ পৰা কৈছে নহয় গতিকে হেতু আৰু উত্তৰ আৰু মই আজি জনতা ভৱনত বহি কিয় দিও হেতু ইলেকশ্যন মিটিংত দিম আৰু এতিয়া মই খালি অসম চৰকাৰৰ স্থিতিটো স্পষ্ট কৰিছো আসু আজিৰ দিনত এটা ৰাজনৈতিক দল এই মুহূৰ্তলৈকে গতিকে ৰাজনৈতিক দল এজিপি বিজেপি কংগ্ৰেছ যি কব হেতু তাৰ মই ৰিয়েক্ট কৰাৰ কথা নাই মই খালি যেটো স্থিতি হেতু কৈছো It is all depends on Assam Assembly. যদি Assembly in its wisdom কয় যে সক আমি এটা যাব হইছো মাত্ৰ 3 মাহ আছে এইবিলাকত আমি কিয় সোমাও নতুন হেতু ইয়াৰ পৰা আগনাবঢ়ালৈকে তাতেতো হ'বই নোৱাৰিব না অসমীয়াৰ ডেফিনেশনটো জানাৰ পিছতহে সিটৰ কথাটো আহিব এটা আগবঢ়াই দিলে
এটা আজি ডেফিনেশ্যন এটা কমিটিখনে আগবঢ়াই দিলে এতিয়া বিতৰ্ক হোৱাৰ পিছত এছেম্বলি উইল ডিচাইড ইয়াতো আৰু মোৰ কথা মতে নহ'ব সংজ্ঞাটো কিন্তু বেচিক্যালি বিধানসভাই এডপ্ট নকৰালৈকে কমিটিৰ ৰিকমেণ্ডেশ্যনটোক মানি চেণ্ট্ৰেল গভৰ্ণমেণ্টে আগবাঢ়িব নোৱাৰে দ্য নেক্সট ফেজ অফ দিছ ৰিপৰ্ট বিধানসভাত অসমীয়াৰ সংজ্ঞাটো ফাইনেলাইজ হ'ব লাগিব তাৰ ওপৰতে গোটেইখিনি হ'ব লাগিব আৰু তাৰ ভিতৰত যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টে ভাবে যে এছেম্বলিয়ে দেৰি কৰিছে আমি আৰু অলপ আগত যাওঁ ডিলিমিটেশ্যন কৰি পেলাওঁ তেওঁলোকৰ কথা কিন্তু প্ৰচিডিউৰ ইজ ডেট অসমীয়া ৰিজাৰ্ভেশ্যন তেতিয়ালৈকে হ'ব নোৱাৰে যেতিয়ালৈকে অসমীয়াৰ সংজ্ঞাটো বিধানসভাই এডপ্ট নকৰে কাৰণ আগত প্ৰণৱ গগৈ এইটো আনোতেও বিধানসভাই এডপ্ট নাই কৰা গতিকে সেইটোৱে কথা ইয়াত একো একচুৱেলি বিতৰ্ক নাছিলে নোহোৱা বিতৰ্ক এটা বিতৰ্ক হ'ল উই আৰ অন ট্ৰেক উই আৰ অন চেম পেজ যে ক্লজ 6 টো ইমপ্লিমেণ্ট হ'ব লাগে বিভিন্ন ষ্টেটে কোভিডৰ সময়ত কিছু মানুহৰ একাউণ্টত 1000 টকা আগবঢ়াইছে কিন্তু সদায় কাৰণে এই ফেমিলিটো আজি নাপাব 5 বছৰ 6 বছৰ ঘৰত এটা লৰাই চাকৰি নোপোৱালৈকে নাপাব ইয়াত নিগেটিভ লিষ্টত কি আছে চৰকাৰী চাকৰিয়াল হ'লে নাপায় ডাক্তৰ ইঞ্জিনিয়াৰ চাৰ্টাৰ্ড একাউণ্টে নাপায় এমএলএৰ ফেমিলিত নাপাব এমপিৰ ফেমিলিয়ে নাপাব প্ৰাক্তন এমএলএ এমপি হ'লেও নাপাব আৰু পঞ্চায়তৰ আজিৰ দিনৰ কোনো প্ৰতিনিধিয়ে নাপাব এখন আপোনালোকক মই দিয়া কাগজখনত এখন নিগেটিভ লিষ্ট আছে সেই নিগেটিভ লিষ্ট অনুসৰি কিছুৱে এই আঁচনিখন পাব নোৱাৰে যেনেকে আপোনালোকে দেখাই দিয়কচোন যেনেকে আমাৰ ইয়াত এটা আছে কোনবিলাক পৰিয়ালক আমি অগ্ৰাধিকাৰ দিম স্বামীহীন বিবাহ বিচ্ছেদিত অবিবাহিত আৰু পৰিয়ালৰ পৰা পৃথকে থকা মহিলা তানে এই আঁচনিৰ প্ৰাইমেৰী টাৰ্গেটটো ওমেন আপুনি যদি বিধৱা মহিলা হয় ঘৰৰ পৰা স্বামীৰ পৰা যদি বেলেগে থাকে অবিবাহিত যদি আপোনাৰ যদি বিয়া হোৱা নাই তেতিয়ালে আপোনাক আমি অগ্ৰাধিকাৰ দিম দ্বিতীয়তে আমি অগ্ৰাধিকাৰ দিম যে যিটো ফ্যামিলি মহিলাই চলায় the family which is run primarily by women যে মাকজনী এখন দোকান দিয়ে মাকজনীয়ে কোনোবা এখন স্কুলত ৰান্ধনিৰ কাম কৰে প্ৰাইভেট স্কুল এখনত বা মাকজনীয়ে খেতি পথাৰখন চলায় তাৰমানে যি পৰিয়ালৰ মেইন ইনকামটো মহিলা গৰাকীৰ পৰা আহে সেই পৰিয়ালটোৱে আকৌ অগ্ৰাধিকাৰ পাব তৃতীয়তে যাৰ পৰিয়ালত দিব্যাংগ ব্যক্তি আছে কাৰোবাৰ পৰিয়ালত যদি ফিজিক্যালি চ্যালেঞ্জ ব্যক্তি আছে অন্ধ ল'ৰা এটা আছে কানেদি নুশুনা ল'ৰা এজন আছে সেই ফ্যামিলিটোৱে প্ৰায়োৰিটি পাব আৰু ফাইনালি কোনোবাই যদি দুখীয়া হয় আৰু এনএছএফৰ অধীনত নেশ্যনেল ফুড সিকিউৰিটিৰ অধীনত যদি দুখীয়া হোৱাৰ পিছতো চাউল পোৱা নাই দৰিদ্ৰতা সীমাৰেখাৰ তলত বাস কৰা বহুত লোকৰ হাতত আজি ৰেচন কাৰ্ড নাই so they will get priority আৰু নাপাব কোনে ইয়াদ হৈছে যে যি সকলে আমাৰ এই আঁচনিত প্ৰেজেন্ট এণ্ড এক্স এমএলএ পঞ্চায়তী ৰাজ অনুষ্ঠান বা নগৰৰ মিউনিচিপালিটিৰ প্ৰেজেন্ট বিষয়ববীয়া কাউন্সিলৰ হক চেয়াৰম্যান হক মেম্বাৰ হক এটোত কোনেও নাপাব দ্বিতীয়তে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ কৰ্মী আৰু পাব্লিক সেক্টৰ আন্ডাৰটেকিং হলেও এই আঁচনিটো নাপাব দ্বিতীয়তে চিকিৎসক অভিযন্তা উকিল চাৰ্টাৰ্ড একাউন্টেন্ট স্থপতিবিদ আৰু চৰকাৰী ঠিকাদাৰ সকলে এই আঁচনিটো নাপাব তৃতীয়তে আয়কৰ জুনে দিয়ে হি নাপাব থাৰ্ড যাৰ ঘৰত 15 বিঘাতকৈ বেছি কৃষিভূমি আছে তেওঁলোকে এই আঁচনিটো নাপাব যদি 15 বিঘাতকৈ চৰকাৰী আছে কাৰোবাৰ যদি ঘৰত ট্ৰেক্টৰ আছে মালিক ট্ৰেক্টৰ মালিক তেওঁ নাপাব কাৰোবাৰ ঘৰত যদি 4 চকীয়া গাড়ী আছে 2 চকীয়া হলে পাব 4 চকীয়া হলে নাপায় আৰু ফাইনালি কাৰোবাৰ ঘৰত যদি ৰেফ্ৰিজাৰেটৰ ওয়াশিং মেচিন আৰু এয়াৰ কন্ডিশন আছে তেওঁ নাপাব আমি এই স্কিমখিনিত এইটো প্ৰথম উলিয়াব গাঁও সভাই লিষ্টখন দিব কিন্তু গাঁও সভাই হয়তো 50 জনৰ জায়গাত 100টা লিষ্ট পঠাই দিব
তাৰ পিছত পঞ্চায়তে মিটিং কৰি লিষ্টখন সৰু কৰিব ফাইনেলি ডিচিত ডিএলচিচি য'ত ডিচি এডিচি এমএলএ সকল মেম্বাৰ আৰু 3জন চৰকাৰৰ মনোনীত সদস্য থাকিব তেওঁলোকে লিষ্টখন ফাইনেলাইজ কৰিব নগৰ অঞ্চলত মিউনিচিপালিটি ৱাৰ্ডৰ পৰা লিষ্টখন আৰম্ভ হ'ব আৰু মিউনিচিপালিটি দি গৈ পেলাই ডিস্ট্ৰিক্ট লেভেল কমিটিত ফাইনেলাইজ হ'ব I feel so যে এনেকে প্ৰত্যেক মাহতে দিয়া মোৰ দৃষ্টিত মোৰ দীৰ্ঘকালীন ৰাজনীতিত বা মই পঢ়া শুনা কৰি থাকো মোৰ চকুত এনেকুৱা স্কিম পৰা নাই আমাৰ মানে আমি ইয়াতে আমিতো বাজেটতো কৈছিলো যে দিস ইজ দা ফাৰ্স্ট দিস কাইন্ড অফ স্কিম নহয় জানো কিন্তু কেতিয়াবা কোনোবা চৰকাৰে বিশেষ পৰিস্থিতিত দিয়ে যে 1000 টকা কোভিডৰ কাৰণে একাউণ্টত দিছো এনেকে দিছে কিন্তু একেবাৰে ফেমিলিটোৰ ঘৰত চাকৰি নহালৈকে ফেমিলিটোৰ ঘৰত ৰেফ্ৰিজাৰেটৰ নাহালৈকে ফেমিলিটোৰ ঘৰত ৱাশ্বিং মেচিন নাহালৈকে ফেমিলিটোৱে ট্ৰেক্টৰ নিকিনালৈকে এইটোতো প্ৰত্যেক মাহত পাই থাকিব এইটোত আমি বিত্ত বিভাগৰ ফালৰ পৰা আমি যিমান পাৰো মনিটৰিঙৰ ব্যৱস্থা কৰিম আৰু যাতে দুৰ্নীতি বিবৰ্জিত হয় তাৰ কাৰণেও আমি চেষ্টা কৰিম কিন্তু এট ফাইনেল ডোৰ ষ্টেপ এমএলএ সকলে যদি দুৰ্নীতি কৰে এই আঁচনিটো হিতাধিকাৰী নিৰ্বাচিত কৰোতে ৰাইজে নিৰ্বাচনত তেওঁলোকক শাস্তিও দিব আৰু আৰটিআইৰ জৰিয়তে যদি কোনোবা হিতাধিকাৰীৰ বিৰুদ্ধে কোনোবা অভিযোগ আহে বা আন ধৰণে যদি আমাৰ ওচৰত অভিযোগ আহে আমি তাক পুংখানুপুংখভাৱে বিবেচনা কৰাৰ আমি ব্যৱস্থা কৰিম কাৰণ এই আঁচনিটোত এবাৰ সিলেক্ট হৈ যোৱা মানে সদায় নহয় কোনোবাই যদি ভুল কৰি সিলেক্ট হৈছে তাক আমি চেঞ্জ কৰিব পাৰিম এই আঁচনিটো মানে এনেকুৱা নহয় যে মই ভুল কৰি আঁচনিটো লৈছিলো আৰু চলি থাকিব সেইকাৰণে এমাহ দুমাহ কোনোবাই ভুল কৰি পালেও থাৰ্ড মান্থত তেওঁলোক কাৰেক্ট হৈ যাব These will gradually in next 5 years of time instead of creating lot of small scheme beneficiary loaded scheme we want to strengthen অৰুণোদয় ইটো আঁচনি টকা দিও হিটুত দিও গটিকে সব বিলাক আমি যদি সাবজিউম কৰো and we go on strengthening অৰুণোদয় আৰু monthly যদি আমি 3-4,000 লৈকে লৈ যাব পাৰো then you don't have to announce any other scheme the family will be okay বন্ধ নকৰো বন্ধ কৰাটো যি আঁচনিত কাৰণ আমি বন্ধ একাৰণে কৰিব নোৱাৰো অলৰেডি সেইবিলাকত হিতাধিকাৰী পালে সেইজন হিতাধিকাৰী এইজন হিতাধিকাৰী হ'ব নাইতো আমি নাজানো গটিকে বন্ধ কৰাৰ কথা নুঠে কিন্তু এই আঁচনিটোক আমি শক্তিশালী কৰি গৈ থাকিম কোনোবাবাৰ পূজাত 500 টকা এক্সট্ৰা দি দিম কলেজৰ এডমিশনৰ সময়ত 1000 টকা এক্সট্ৰা কৈ দি দিলো আকৌ নেক্সট মাহত বেসিকটোলৈকে গুছি আহিলো গটিকে বাজেট দিওতে বিত্তমন্ত্ৰী এতিয়াৰ পৰা ক'ব যে এপ্ৰিলত মই অৰুণোদয়ত 1000 বেছি দিম অক্টোবৰত মই অৰুণোদয়ত 2000 বেছি দিম এপ্ৰিলত বিহুৰ সময়ত মই 500 বেছি দিম তানে অৰুণোদয় will be one of the announcement every year আৰু মই ভাবো যে মইতো বহুত দিন চৰকাৰত থাকিলো ইমান ডাঙৰ ডিবিটি স্কিম অসমৰ ইতিহাসত কোনেও কেতিয়াও এনেকুৱা কৰিব পৰা নাই কোনোবাই এমাহৰ কাৰণে দিছে কিন্তু এই 17 লাখ ফ্যামিলিয়ে সদায় পাই থাকিব আর নাম্বার অফ ফ্যামিলিও আমি 25 লাখলৈকে লৈ যাব খুজো ইন দা প্রসেস অফ টাইম এইবাৰ আমাৰ অলপ আৰ্থিক সমস্যা আছে কাৰণে আমি নিব পৰা নাই বাট উই ওয়ান্ট টু টেক টোটাল ফ্যামিলি টু 25 লাখস ওভার দা পিরিয়ড Actually, ইয়াতটো আমি বিপিএল শব্দটো ইউজ কৰা নাই কাৰণ লাষ্ট বিপিএল সাৰ্ভে হৈছিল 2011 তাৰ পিছত বহুতে চাকৰি পাই গল তাৰ ভিতৰত আকৌ কিছুমান মানুহৰ মুৰব্বীজন ঢুকাই থাকিলে যদি মধ্যবিত্ত আছিল তেও দুখিয়া হৈ গল গটিকে আমি বৰ্তমানৰ পৰিবেশটো ৰিফ্লেক্ট কৰিম আৰু মই ভাবো যে মানুহে কয় যে 30 লাখ ফ্যামিলি বিপিএল আছে এনেকে কয় পুৰণা সাৰ্ভে মতে কিন্তু we don't know actually 2011 or পিছত কোনো সাৰ্ভে হোৱা নাই এইটো জৰিয়তে এটা সমষ্টিত 15000 ফ্যামিলি is more than enough to begin with কিন্তু ইয়াত আৰু কিছু বেনিফিচিয়াৰি প্ৰয়োজন হ'ব যদি আমি কওঁ যে সকলো দুখীয়া মানুহকে সামৰিব খোজো
বাট বিগিন ইট ইজ এ গুড স্কিম আৰু অসমৰ দৰে ৰাজ্য এখনৰ পৰা এই আঁচনিটো আৰম্ভ হৈছে দুদিন পিছত দেখিব যে ভাৰতৰ বহুত ৰাজ্যত এই আঁচনিটো গ্ৰহণ কৰিব এনে স্মল কিছুমান কথা যে আমি কৈছিলোঁ ক্লাছ 10 লৈকে কম্পালসৰি স্কুলত অসমীয়া পঢ়াব লাগে আজি নেশ্যনেল এডুকেশ্যন পলিচিত সেইটো গ্ৰহণ হৈ গ'ল চ' সামহুৱেৰ অসমে কৰবাত নহয় কৰবাত যেটো কয় অৰুণোদয় যে আমি আমাৰ ইয়াৰ পৰাই সূৰ্য আৰম্ভ হৈছে গতিকে মই ভাবো ইন ডেইজ টু কাম এই স্কিমটো এনেকুৱা মান্থলি ডিবিটি এইটো ভাৰতবৰ্ষৰ আন ৰাজ্যবিলাকেও কেতিয়াবা গ্ৰহণ কৰিব আৰু আমি অসম গৌৰৱান্বিত হ'ম যে বেলেগে হয়তো আমাতকৈ বেছি টকাও দিব পাৰে সেই ৰাজ্যৰ অৰ্থনীতিক চাই পেলাই কিন্তু এজ এ কনসেপ্ট অসমে এইটো প্ৰথম আৰম্ভ কৰিলে Basically, central government is focusing on solving all the issues confronting Northeast. So we have, under the leadership of Prime Minister Modi and Home Minister Amit Shah, we have resolved Bru-Riyang problem in Tripura. Then we have resolved Bodo issues in Assam. Then we have resolved the ILP issues in Manipur, Mizoram. So obviously now focus is on Assam and Nagaland. So Assam aru Nagalandor baki kamkheniu সম্পন্ন কৰাটো central government or priority আছে which include interstate border dispute. যেটো নেডাৰ মিটিংত অমিত শাহ ডাঙৰীয়াই কৈ গৈছিল যে উত্তৰ পূৰ্বলৈ স্থায়ী শান্তি আৰু উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ মাজত আভ্যন্তৰীণ বিবাদ Bhumi Vivad. So, Home Minister is very keen that during his tenure, Naga issue should be resolved. Obviously, if possible, Alpha issue should also be resolved. And more primarily, Assam-Nagaland border dispute, Assam-Arunachal border dispute, and Assam-Meghalaya border dispute, Assam-Mizoram border dispute should be resolved. And finally, collectively, every state should work for curbing illicit drugs, export, import of drugs. So, Amit Shah has clearly laid down his line of action, what he is going to do with the Northeast. So, because of this issue, we keep on talking. But jeta corona hoy hospital thokar pisoto, he keep on talking to us. Kintu ketiao moi tweetot nidiu, but that was a significant je corona মানে তেও ভুগি থাকাৰ পিছতো তেও উত্তৰপূব পাহৰি যোৱা নাছিল সো দ্যাট ইজ ইম্পৰ্টেন্ট যে সাধাৰণতে কিবা নেশ্যনেল ইস্যুৰ কথা পাতাটো বেলেগ কোনোবা মন্ত্ৰীৰ লগত কিন্তু উত্তৰপূব কৰোনাত আক্ৰান্ত হোৱাৰ পিছতো উত্তৰপূবক পাহৰি নোযোৱাটো মই ভাবো যে পিপল অফ ইণ্ডিয়া ইজ ব্লেসড উইথ such a home minister at least north east region I think moi bhabu je idea is to resolve a dispute not to create a confusion so I think when these issues will be resolved it will be satisfaction to all ঠিক আছে so ধন্যবাদ